এটা নতুন ৰিচাৰ্চ মই কৰিলোঁ এইখিনিতে এজন ব্যক্তি পৰা মই গম পালোঁ যে তেখেতৰ ঘৰৰ এজন মেম্বাৰ হা মানে ইম্পৰ্টেণ্ট তেখেতে মানে দূৰৰ পৰা আহি যেতিয়া আহিলে সেই দিনটো 26 মে সেইটো সময় আছিল 16টা বাজি মানে 4টা বাজি 52 মিনিট ঠিক আছে তেওঁ আকৌ যাব লাগে আকৌ ৰিটাৰ্ণ হ'ব তেওঁৰ মানে প্লেছলে কেতিয়া হ'ব সেই বিষয়ে না তেওঁ জানে না কোনো ফেমিলি মেম্বাৰ জানে না কোনোবাই জানে কোনো নাজানে মোৰ বাদে যেতিয়া তেখেতে মোক যেতিয়া মই পালো সময়টো যে কিমানটা সময়ত আহিলে তেতিয়া মই ভাবিলো কাৰণ ব্যক্তিয়ে মোক প্ৰশ্ন সোধা নাই না সোধা হলে মই তেতিয়া তেখেতক লগ্ন বনাই তেওঁৰ যদি ল'ৰা হয় 5th হাউস পাৰ্টনাৰ যদি হয় 7 হাউস ফাদাৰ হলে 9th হাউস মই ললো এদিন হয় না তেতিয়া যেতিয়া মই পালো তেতিয়া মই ভাবিলো যে সেই সময়ছোৱাটো যেটো ঘৰত বা ফেমিলিত লগ হ'বলৈ আহিছে তেতিয়া সেই সময়ছোৱাটোৰ সেই সময়ছোৱাতে বতাবনে যে ইয়াৰ পৰা তেওঁ ঘৰৰ পৰা ফেমিলিৰ পৰা কেতিয়া তেওঁ আঁতৰত গুচি যাব হা মানে এজন ব্যক্তি যেটো সময়ত আহিলে সেই সময়টোৱে বতাবনে যে তেওঁ ঘৰৰ পৰা ডিপাৰেচাৰ কেতিয়া হ'ব এটা আপোনালোকক এইখিনি দেৰি দিয়া হৈছিলে হয় না the arriving time of a person in astrology reveal the times of the মানে departure astrology তেওঁৰ আগমনৰ সময়ে তেওঁক আকৌ ডিপাৰেচাৰ নিৰ্গমন বা প্ৰস্থানৰ বিষয়ে বতাব है ना very interesting যেটো কোনো নাজানে মই জানো আৰু মই এটো চালো চাই পেলাই তেওঁ কেতিয়া যাব তাৰ আগতে মই সিগনেচাৰ ৰেকৰ্ড কৰি মই আগতে লিখি দিলো যে ইমান তাৰিখে ইমান সময় যাব লাগিব এতিয়া এজন ব্যক্তি ঘৰত অহা ঘৰ ফোর্থ ফেমিলিৰ লগত লগ হোৱা সেকেন্ড আৰু ডিজায়াৰ্ড ফুলফিলমেন্ট মানে মিল হোৱা 11 আৰু এটা লগত আমি ল'ব পাৰো 7 তেওঁৰ ওয়াইফ হাজবেন্ড পাৰ্টনাৰ তেতিয়া হলে সেই অহা সময়ছোৱাটোত নিশ্চয় বতাব লাগিব যে এইগিটাৰ 4th 2nd 11 या 7 স্পেশালি 4th 2nd আৰু 11 কনজেন্ট পিৰিয়ড চলিব লাগিব ঠিক আছে তেতিয়া হলে তেওঁ ডিপাৰেচাৰ যাবলৈ হলে কি লাগিব 4th অৰ বিয়াৰ হাউস 3rd আৰু গুচি যোৱাটো কি হ'ব 12 है ना আৰু দূৰলৈ গুচি যোৱাটো কি আছে 9 है ना তেতিয়া কি হয় 3rd 9 আৰু 12 হলে কি হৈছে ব্যক্তি দূৰ ভ্ৰমণ যাবলগীয়া হয় ঘৰৰ পৰা আঁতৰ হ'বলগীয়া হয় ইয়াত এই প্ৰশ্নটো উত্তৰ ওলাবনে নাই nobody know কেৱল মাত্ৰ মই চিন্তা কৰিছো ইয়াত যেটো আছে লগ্নৰ লৰ্ড আছে ভেনাস আছে in 8 নহয় জানো ভেনাস আছে 8 তাৰ মানে ব্যক্তি
কনফিউজন, ট্রাবল কিবা হ'ব লাগিব। ভেনাছ আছে ৰাহুজ কনষ্টেলেশ্যন। ৰাহু ক'ত আছে? আছে ফৰ্ট। ফৰ্ট মানে কি হৈছে? হাউচ, ঘৰ। তাৰমানে বস্তুটো কানেকশ্যন আছে। তাৰমানে বুজা গৈছে যে মানুহটো এই চতুৰ মানুহ আছে, যিটো নপটাব ই ঘৰত আহি পাইছেহি। হে, ঠিক আছে, ঠিক আছে। এতিয়া আমি দশভুক্তি অন্তৰ চাম। ইয়াত চলি আছে মুন দশা। মুন দশাটো আছে 10 বছৰ, বহুত বিশাল সময়। কিন্তু মুন চন্দ্ৰ ক'ত আছে? 11th। অ মিষ্টাৰ, নিজৰ ঘৰত কি হ'ল তেতিয়াহ'লে? 11 লাগি আছে। আমাক এটা কণ্ডিশ্যন লাগে নে? 11 এটা লাগে। এইটো বহুত দীঘলীয়া সময়, বাছ হৈ গ'ল, ষ্টপ ইট। ইয়াৰ পিছত আহি গ'ল চেতান ভুক্তি। চেতান ভুক্তি আহি গ'ল। চেটাৰ্ণ আছে 5th হাউচত, কিন্তু 4th হাউচ লৰ্ড আছে না। আৰু চেটাৰ্ণ আছে মাৰ্কাৰী ষ্টাৰত। মাৰ্কাৰী কি কৈছে? 9, 11 আৰু 7, হয়নে? কণ্ডিশ্যন কি কৈছিলে মই? 4th 5th হাউচত আহিলে মানে ৰিক্ৰিয়েশ্যনত আহিলে, শান্তি সুখ ল'বলৈ আহিলে, বা সন্তানো চাবলৈ আহিলে, প্ৰেমত আহিলে। 9 হাউচ ট্ৰেভেলিং, 11 হাউচ ডিজায়াৰ ফুলফিলমেণ্ট, আৰু 7 হাউচ হৈছে হাজবেণ্ড ৱাইফ পাৰ্টনাৰ। 4th 11 হৈ গ'ল কণ্ডিশ্যনটো। ইয়াৰ পিছত ভেনাছ ভুক্তি। ভেনাছ ভুক্তি ভেনাছ কি আছে? 1st 12 8 আৰু ক'ত আছে? 4th, হয়নে? ভেনাছ অলছো ৰেছপনচিবল। তাৰপিছত কি আহিলে? মাৰ্কাৰী। মাৰ্কাৰী কি আছে? সূক্ষ্ম। এইটো আটাইতকৈ দৰকাৰী কথা। সূক্ষ্ম মাৰ্কাৰী কি কৈছে? 9th আৰু 11 লৰ্ড আছে 7th। মাৰ্কাৰী ক'ত আছে? মাৰ্কাৰী আছে মাৰ্চ ষ্টাৰত। মাৰ্চ চোৱা, ছেকেণ্ড লাগি আছে, ডেট মিনছ ফেমিলি, হয়নে? হৈ গ'ল। এতিয়া আমাৰ সেইটো দিন হেৰি আছিলে কিমান? 26 তাৰিখ, হয় না? 26 তাৰিখ চোৱা, মাৰ্কাৰী সাব পিৰিয়ড, প্ৰাণ মানে একদিন, প্ৰাণত একদিন কেতিয়ালৈকে আছিলে? তাৰমানে মাৰ্কাৰী অলছো ৰেছপনচিবল। ডেট মিনছ সেই সময়ছোৱাটোত 4th 2nd 11 আৰু লগত 9th পুৰা মিলি আছে। মানে ঘৰৰ পৰিয়ালৰ লগত আহি আৰাম কৰিবলৈ, কাৰণ কৈছে ন আৰাম কৰিব। 5th 5th 7th পাৰ্টনাৰ, হয় না? হৈ গ'ল। এতিয়া যে মাৰ্কাৰী যিটো সূক্ষ্ম, মাৰ্কাৰী সূক্ষ্মত ই যাবনে? ব্যক্তি ঘৰ এৰিবনে? কাৰণ মাৰ্কাৰীটো হৈছে বাই ট্ৰেভেলিং। মাৰ্কাৰী আছে 9th হাউচৰ লৰ্ড আৰু 11 হাউচৰ লৰ্ড আছে ক'ত? 7th। মাৰ্চ আছে 6th হাউচ, প্ৰফেশ্যন কেৰিয়াৰ। মাৰ্কাৰী 9th, তাৰমানে মাৰ্কাৰী যিটো ডুৱেল প্লেনেট 9 আৰু 11 আছে, সি মানে আকৌ সি মুভ কৰিব, হা? আকৌ মুভ কৰিব সি, মানে মাৰ্কাৰী পেৰিয়ডতে, মাৰ্কাৰী সূক্ষ্ম পেৰিয়ডত কৰিব। ঠিক আছে।
আৰু মাৰ্কাৰীতে আহিলে সি মানুহজন। এতিয়া ইয়াৰ পিছত আমি কেতুটো চাওঁ যে 26 তাৰিখে আহিলে 31 তাৰিখলৈকেতো 11 লাগি আছে না, আৰু মাৰ্কেট 7ত আছে, তাৰ মানে ৱাই পাৰ্টনাৰ কি এইটো নাযায়, 11 আছে, টাইপত আছে না, ৰিলেশ্যন টাইপত আছে। কেতু আছে 10th, কেতু আছে অন ষ্টাৰ, কেতু 10th হাউচত, কেতু কাৰো লগত মতলব নাই, মানে সি ৰিজাল্ট নিদিয়ে, ই থাকিব তাত, ঠিক আছে। তাৰপিছত আহিলে ভেনাছ, ভেনাছ আছে 8th, ৰাহু ষ্টাৰত, ৰাহু ক'ত আছে 4th, কি কৈছে ঘৰ নেৰে, ঘৰতে থাকিব, ঠিক আছে। চান আছে লৰ্ড অফ 10 আছে 7th, মুন ষ্টাৰ, হয়নে, চান আছে মুন ষ্টাৰ, মুন আছে 11, কৈছে যে চানৰ যিটো প্ৰাণ সেইটোতো নাযায়, হা, কাৰণ 4th 11 লাগি আছে না এফালৰ পৰা, ঠিক আছে। মুন আছে 11th, মুনতো নাযায়। মাৰ্চত যাব নেকি, মাৰ্চ আছে 6th, কেতু ষ্টাৰ, কেতু আছে 10th, হা, মাৰ্চতো নাযায়, মাৰ্চ চাবতো নাযায় প্ৰাণ। তাৰপিছত ৰাহুত যাব নেকি, ৰাহুত কেনেকে যাব, সি 4th হাউচতে আছে ৰাহু, মানে ঘৰতে থাকিব সি। তাৰপিছত আহিলে জুপিটাৰ, হে না, জুপিটাৰ যাব নেকি, জুপিটাৰ আছে 3rd লৰ্ড, 5th লৰ্ড আছে 9th, আছে অন ষ্টাৰত, মানে জুপিটাৰ ইজ পাৱাৰফুল ফৰ গিভিং ৰিজাল্ট। তাৰমানে 8 তাৰিখৰ দিনাখন 4:03, মানে ৰাতিপুৱাৰ সময়ছোৱাটোত 8 তাৰিখৰ দিনাখন সি ইয়াৰ ভিতৰত কোনোবা এটা দিন, সোমবাৰ, শনিবাৰ, শুক্ৰবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, আৰু 8 তাৰিখৰ দিনাখন সোমবাৰ, গতিকে আই মানে boldly confirm that on 8th কি আছিলে জুন, Monday, he will go in the early morning, চিগনেচাৰ লগাই দিলো। 8 তাৰিখৰ দিনাখন ৰাতিপুৱা নিৰৱত 5:30-6টা বজাত গুচি গ'ল। ভেৰি এমেজিং, যিটো এইটোৱে যিজন ব্যক্তিয়ে মোক মানে জনাইছিলে সেইজন ব্যক্তিও নাজানে, গতিকে এৰাইভিং টাইম অফ এ পাৰ্চন মানে ইন এষ্ট্ৰলজি উইল ক্লিয়াৰলি ডিক্লেয়াৰ দ্য টাইম অফ ডিপেৰেচাৰ, কাৰণ জুপিটাৰ পিৰিয়ডত মই কেলে কনফাৰ্ম হৈ গলো, 3rd লৰ্ড, আৰু কি আছে 9 লৰ্ড, 9 লৰ্ড ট্ৰেভেল, 3rd হৈছে বেৰিব, আৰু জুপিটাৰ আছে অন ষ্টাৰত, ভেৰি পাৱাৰফুল ফৰ গিভিং ৰিজাল্ট অফ 3rd and 9th, গতিকে হি উইল মুভ অৰ লেফ্ট হোম, আৰু সেইদিনাখন 8 তাৰিখ সোমবাৰে সেয়ে চাই লওক, সোমবাৰ দিন আছে, আৰ্লি মৰ্ণিং হি উইল গো, আৰু মই কলো যে 8 তাৰিখৰ দিনাখন যাব, 8 তাৰিখে হৈ গ'ল। সেইকাৰণে ইণ্ডিয়াত আৰু অন্য এটা ডেঞ্জাৰ এষ্ট্ৰলজাৰ দৈৰ্ঘ্য ৰুল হৈ গ'ল, কাৰণ জডিগত যিটো সময়ত ব্যক্তিজন আহিছে তাৰ হৰস্কোপত থাকিব লাগিব সেইটো 411, হে না, থাকিব লাগিব। গতিকে সেই সমস্যাটো, সেইকাৰণে কি হয়, সেই ঘটনাটো মই জানিবৰ কাৰণে যেতিয়া কেতিয়া যাব সেইটো কলো, গতিকে এটা ঘটনা এজন ব্যক্তি যিটো সময়ত পৃথিৱীত মানে কাৰণ আৰম্ভ হ'ব, যিটো লোকেশ্যনত সি পতাব তাৰ হোল লাইফ, কি ৰহস্যময় কথা, কোন সেইজন চব ফিক্স কৰি থোৱা আছে, হয়না। গতিকে এইটো হৈছে কাহানী, সেইটো মই আগতে লিখি দিলো, মই যে 8 তাৰিখে যাব, আৰু শুনাই দিলো মই জাজমেণ্ট যে 8 তাৰিখে, মই গম পাওঁ যে আৰ্লি মৰ্ণিং, কাৰণ 4:03 পোহৰ হয়, আৰু
হয় না? কিন্তু গাড়ীখনতো যাব লাগিব ন, ট্ৰেইনখনতো যাব লাগিব। সি এটা 4টা বাজি হ'ল বুলি আহি তাক অকলে লৈ নাযায় না সি। That means very early morning on 8. আৰু এটা বস্তু মই সেইখিনি ক'লো নিউমাৰলজি, কাৰণ 26 তাৰিখ আহিছিলে তেতিয়া যাব তেতিয়া, গতিকে আহিছিল 26 তাৰিখ 8 আৰু গ'ল 8, সেইটো কথা মই এতিয়া বাৰু মনত পৰিছে আমাৰ। গতিকে 31 তাৰিখে পইচা দি কিনিলে এমেজন, সেইটো উৰিলে আজিলৈকে খবৰ নাই। গতিকে আকৌ যদি উৰাবলৈ মন আছে তেতিয়াহ'লে 8-4-2 লৈ ল'লেই হৈ গ'ল বাজি বাজি। এইটো হৈছে কথা। এতিয়া আশা ৰাখিছো তেতিয়া বুজি পালে ৰুলবিলাক কিমান ইউনিক। গতিকে যেতিয়া 3rd 8 হয়তো মই ডে কৈ দিলো না কোনদিনা। আৰু আৰ্লি মৰ্নিং কিয় যাব, কাৰণ দশৰ লৰ্ড আৰু মাৰ্কাৰী এইকেইটা ফাৰ্ষ্ট মুভিঙত আছে, ফাৰ্ষ্ট মুভিং প্লেনেট। আৰু মাৰ্কাৰী যিটো বাই নেচাৰ ফাৰ্ষ্ট মুভিং আছে, মাৰ্কাৰী ভক্তি যিটো থাকিব না 9 যেতিয়া থাৰ্ড 9 যে চলিব নহয়, সি এই আমুকলে যাওঁ, এই ক'ৰবাত যাওঁ, এই ধান্দাই লাগি থাকিব যেন। সি গুচিয়ে যাব, মনে ভাবি থাকিব, চন্দ্ৰই ভাবি থাকিব যাবলৈ মন গৈছে হয় না। সেইকাৰণে কি হয়, চব হৰস্কোপত চাব যিবোৰ ব্যক্তিয়ে স্পেচিয়েলি মাৰ্কাৰী কনষ্টেলেশ্যনত মাৰ্কাৰী দশা ভক্তিত যেতিয়া সি 2nd হাউচ বা 7th হাউচ বা 6th হাউচ 10th হাউচ যেতিয়া অপাৰেট কৰে চাব, সি জীৱনত সি বহুত কৰ্মক্ষেত্ৰত সি এণ্টাৰ মাৰে। মানে জীৱনত মাৰ্কাৰী দশাটো